মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ যোগেদি মিউজিকৰ লগত ৰিলেটেড নতুন নতুন তথ্য আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰি থাকোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় আৰু আপোনালোকৰ বহুত সুন্দৰ সুন্দৰ কমেণ্ট পঢ়িবলৈ পাওঁ, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকে কমেণ্টত বহুত এনেকুৱা ধৰণৰ সমস্যা কিছুমানৰ কথা মোক প্ৰশ্ন সোধে, সেইবোৰে মই ভিডিঅ'ৰ আকাৰত আপোনালোকৰ আগলৈ আনিবলৈ সলিউশ্যনবোৰ চেষ্টা কৰি থাকোঁ। আজিও তেনেকুৱা এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত আজি আলোচনা কৰিম। সদ্যহতে মই বহুত কমেণ্ট দেখিবলৈ পাইছোঁ য'ত বেছিকে সোধে যে মাতটো ভাঙি গ'লে আমি কি কৰিব লাগে, কেনেকৈ সেইটো ঠিক কৰিব পাৰোঁ, কিয় মাতটো ফাটি যায়, ওপৰলৈ মই গাব নোৱাৰোঁ, সেনেকুৱা সমস্যা বহুতৰে হয়। গতিকে অকল এইটো ছিংগাৰসকলৰে নহয় দে, যিসকলে কথা কয় মঞ্চত, ভইচ আৰ্টিষ্ট যিসকল, বিশেষকৈ কণ্ঠৰ লগত ৰিলেটেড যিবিলাকৰ কাম আছে, তেওঁলোকৰ মাতটো ফাটি যায়, ভাঙি যায়, তাৰ কাৰণে কি কৰিব পাৰি বহুতে প্ৰশ্ন সুধি থাকে। মই ইতিমধ্যে ইয়াৰ আগতে এটা ভিডিঅ' দি থৈছোঁ, আপোনালোকে সেইটোও চাব, মই আই বাটনত তাৰ লিংকটো দি দিম। আজি এই ভিডিঅ'টোত মই তাৰ কিছুমান সলিউশ্যন, কেনেকৈ আমি কি অলংকাৰ কৰি পেলাই আমি কণ্ঠটো নফটাকে আমি ৰাখিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমি টেকনিকেল কথাটো জানিব লাগিব যে আচলতে আমাৰ মাতটো ফাটে বা ভাঙে কেলে। নমস্কাৰ, মই কংকনাই অন্য এটা নতুন বিষয়ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল কে মিউজিকেল সহায় লৈ। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই নিশ্চয় নিজৰ নিজৰ ৰিয়াজসমূহ কৰি আছে আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া পজিটিভ কমেণ্টবোৰ পাই মোৰ বহুত বেছি ভাল লাগিছে। তাৰ বাবে অশেষ ধন্যবাদ। আৰু অতি সোনকালে আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মই 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হ'ম। আৰু এনেকৈ মৰম দি যাব চেনেলটো, কাৰণ এই বিষয়ৰ ওপৰত অসমীয়া ভাষাত এতিয়ালৈকে মই কোনো চেনেল দেখা নাই। গতিকে আপোনালোকে যিমান মোক মৰম দিব, ছাপোৰ্ট কৰিব, মই মিউজিকৰ যিখিনি টেকনিকেল কথা আছে সেই কথাখিনি আপোনালোকৰ মাজলৈ মোৰ নিজৰ অভিজ্ঞতাৰ ফালেদি, মোৰ নিজৰ অধ্যয়নৰ যোগেদি আনিবলৈ চেষ্টা কৰি থাকিম। আৰু যিসকলে চেনেলটোতে নতুনকৈ আহিছে তেওঁলোকক কৈ থৈছোঁ, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল বাটনটো হিট কৰি থৈ দিব, যাতে মই ভিডিঅ' দিলেই নটিফিকেশ্যনটো একদম ফাৰ্ষ্টতে পায়। এই যে গীত গালে বা কথা কওঁতে অকণমান উচ্চ স্বৰত যেতিয়া চিঞৰি পেলাই কথা কয় বা একদম হাই ৰেঞ্জত আপোনালোকে গীত এটা গাবলৈ চেষ্টা কৰে, মাতটো যে ফাটি যায়, সেই সমস্যাটো কেৱল আপোনাৰ সমস্যা নহয়, এইটো বহুতৰে সমস্যা হয়। কিছুমান মানে ভুল টেকনিকৰ কাৰণে তেনেকুৱা হয়। সেই বস্তুবোৰ আপোনালোকে নিজে ঠিক কৰিব লাগিব। সেইটো কাৰণে মই আপোনালোকক একদম শুদ্ধ গাইডেঞ্চটো দিম, সেইটো আপোনালোকে ফ'ল' কৰি পেলাই নিজৰ কণ্ঠটোক আগলৈ যাতে আৰু নাফাটে বা নাভাঙে, সেইটো ফ'ল' কৰিলে ধুনীয়াকৈ আপোনালোকে স্মুথলি গীত গাই যাব পাৰিব। প্ৰত্যেকজন ভইচ আৰ্টিষ্টৰে এইটো সমস্যা হয়। গতিকে কিছুমানে এনেকৈ ভাবে যে অকণমান মাতটো ভাঙি গ'লে, ফাটি গ'লে খুব ডিপ্ৰেশ্যনত গুচি যায়, যে গীত গাবই নোৱাৰিম নেকি, মই একেবাৰে কেতিয়াও হাইত গাবই নোৱাৰিম নেকি, মই কেতিয়াও মানে অনৰ্গলভাৱে কথা ক'বই নোৱাৰিম নেকি, এনেকুৱা কিছুমান মনলৈ মানে চিন্তা আহে। কিন্তু সেইটো একচুৱেলি নহয়। প্ৰত্যেকজন ছিংগাৰৰ লগত সেইটো হয়, যিমান ডাঙৰ ছিংগাৰে নহওক হয়। যদি নন ষ্টপ আপোনালোকে কণ্ঠটোক একদম বহুত বেছি প্ৰেছাৰাইজ কৰি থাকে, যিমান আপোনালোক ভাল ছিংগাৰ নহওক, যিমান ভাল মানে বহুত আপোনালোকে শ্ব' নকৰক ডেইলি, আপোনাৰ কণ্ঠটো ভাঙিবই বা ফাটিবই। এইটো একদম 100% সঁচা কথা। চাওক, এতিয়া মই অভিজ্ঞতাৰ ফালৰ পৰা বা বহুত কিবা কিবি মই ৰিচাৰ্চ কৰিছোঁ, পঢ়িছোঁ বা বিভিন্ন ধৰণৰ ভিডিঅ' চাইছোঁ, তাৰ পৰা মই এটা কথাই ভালকৈ বুজিব পাৰিছোঁ যে মাতটো একচুৱেলি ফাটে কেলে জানেনে? আমাৰ যিডাল ভকেল কৰ্ড আছে, সেই কৰ্ডডাল খুব চেনচিটিভ, খুব কোমল, তাৰ সৰু সৰু ছিদ্ৰবোৰ আছে। সেই ছিদ্ৰবোৰত আপোনালোকে যেতিয়া খুব বেছি প্ৰেছাৰাইজ কৰিব, খুব ফ'ৰ্চ দি পেলাই আপোনালোকে যেতিয়া কথা ক'ব, গীত গাব, আপোনালোকৰ ৰেঞ্জৰ বাহিৰত গৈ পেলাই আপোনালোকে প্ৰেক্টিচ কৰিব, কণ্ঠটো বহুত বেছি এটা চেনচিটিভ বস্তু হয়। গতিকে আপোনালোকে খুব মৰমত তাক ৰাখিবলৈ চেষ্টা কৰক। যিমান মৰমত ৰাখিব সিমান লং লাষ্টিং হ'ব আৰু একদম বৃদ্ধ বয়সলৈকে আপোনালোকে স্মুথলি গীত গাই যাব পাৰিব। আৰু এটা কথা কি জানেনে, আমাৰ ভইচটো কেতিয়া ক্ৰেক হয়, আমাৰ গোটেই ভইচৰ যিটো প্ৰজেকশ্যন আছে, সেই ভইচ প্ৰজেকশ্যনটো কণ্ট্ৰল কিহে কৰে? আমাৰ ব্ৰেইনটোৱে কৰে, নহয়নে? গতিকে আপুনি ব্ৰেইনে যেনেকৈ ভাবিব তেনেকৈহে গীতটো পৰিৱেশন হ'ব। গতিকে আপোনালোকে এটা কথা সদায় মনত ৰাখিব, খুব পিচফুল বা একদম শান্তিপূৰ্ণ ব্ৰেইন এটাৰেহে আপোনালোকে গীত গাবলৈ চেষ্টা কৰক, বা আপোনালোকে সংগীত সাধনা যেতিয়া কৰিব তেতিয়া একদম ব্ৰেইনটো পুৰা ৰিলেক্স কৰি পেলাই কৰিবলৈ চেষ্টা কৰক। বহুত বেছি চিন্তা, ডিপ্ৰেশ্যন, এনজাইটি এইবোৰ লৈ পেলাই আপোনালোকে মানে যেতিয়া গীত গাব, ক'ৰবাত ষ্ট্ৰেছ হৈ পেলাই আপোনালোকে যেতিয়া গীত গাব, সেই বস্তুটো ব্ৰেইনৰ পৰা ছিগনেলটো আমাৰ ভকেল কৰ্ডডালে পায়। গতিকে
হেতুত কোনবাখিনতে নহয় কোনবাখিনতে আপোনাক কেতিয়াবা কৰবাত মঞ্চত গৈ পেলাই আপোনাৰ সেই ভয়েসটো ক্ৰেক হৈ যাব হেতু কাৰণে যিমান পাৰি ব্ৰেইনটো পুৰা ৰিলেক্স কৰি ৰাখিবলৈ চেষ্টা কৰক হয় হেতু পসিবল বহুতৰ কাৰণে নহব পাৰে বহুত আজিকালি বিশেষকৈ বহুত বেছি মানুহবোৰ ডিপ্ৰেছন এনজাইটি হেবোৰৰ শিকাৰ হৈছে গতিকে যিমান নেগেটিভিটি আছে ওচৰৰ পাজৰ হেবোৰৰ পৰা আপোনালোকে অকনমান মানে আতৰি পেলাই বা হেবোৰ একদম আপোনালোকে নেগলেক্ট কৰি নিজক একদম পজিটিভ ভাবে ৰাখিব পাৰিব আপোনালোকে আৰু ব্ৰেইনটো পুৰা শান্তিত আপোনালোকে লাগিলে অকমান সময় মেডিটেশন কৰি লওক একদম ব্ৰেইনটো পুৰা ষ্টেবল কৰি লৈ পেলাই আপোনালোকে গীত পৰিবেশন কৰক নিশ্চয় আপোনালোকে ধুনীয়াকে গীত পৰিবেশন কৰিব পাৰিব আৰু ভয়েসটো ক্ৰেক নহয় আৰু বেছি যেতিয়া ষ্ট্ৰেছ লৈ গীত এটা গাব যে আপোনালোকে আগতেই ভাবি ললে যে গীতটো ইমান ওপৰলৈকে যায় স্বৰটো মই লগাব পাৰিম জানো যেতিয়া আপোনালোকে কনফিউজ হৈ যাব আপোনাৰ ব্ৰেইনটো কনফিউজ হৈ যাব আৰু কনফিউজ হৈ যোৱাৰ লগে লগে সেই যেটো প্ৰেছাৰ আছে হেতু আপোনাৰ ভোকেল কৰ্ডালত পৰিব আৰু সেই আপোনালোকে একদম 100% সিওৰ চাবই যেতিয়া ষ্ট্ৰেছ লৈ পেলাই আপোনালোকে গীত গাব নহয় যে ওপৰলে যেতিয়া স্বৰবোৰ লগাব পাৰিম নে নোৱাৰিম নে এনেকা কনফিউজনত লগাবলৈ যাব তেতিয়া একদম 100% ভয়েস ক্ৰেক হ'বই হ'ব হেতু দৰকাৰ হলে আপোনালোকে মেডিটেশন কৰক মই সেই কাৰণে আপোনালোকক কৈ থাকো মৰ্নিংত যিমান আপোনালোকে ৱাৰ্ম আপ কৰিব ওমকাৰ কৰিব আৰু বিশেষকৈ ওমকাৰৰ ইমানেই মানে পজিটিভ পাৱাৰ আছে আপোনালোকে যেতিয়া মৰ্নিংত ওমকাৰ কৰিব ন আপোনাৰ গুটে মানে বডিটো আপোনাৰ পিউৰিফাই হৈ যোৱা নিচিনা লাগিব আপোনাৰ বডিৰ পৰা নেগেটিভিটিটো একদম আতৰি যোৱা নিচিনা লাগিব ইনি আপোনালোকৰ ব্ৰেইনটো ৰিলেক্স হৈ যাব তাৰ পিছত আপোনালোকে গীত গাওকচোন একদম ধুনীয়াকে স্বৰবোৰ লাগিব আৰু একে বহুত মানে ৰিলেক্স হৈ পেলাই আপোনালোকে গীতবোৰ গাব পাৰিব এতিয়া আহিছো আমি আসল কথাটোলে যেতিয়া আমি হাই ৰেঞ্জত গীত এটা গাও ন গীতটো বা গীতটোৰ হাই পাৰ্টটো ধৰক যদি গাবলগীয়া হয় তেতিয়া কি হয় মানে খুব বেছি আপোনালোকে সিওৰি দিয়ে সেই বস্তুটো লগোৱাৰ টেকনিক আছে হাই নোট এটা সুৱাৰ টেকনিক আছে আপোনালোকে হেড ভয়েস ইউজ কৰি পেলাই হাই নোটটো সুব পাৰে বা ফলস এটো ইউজ কৰিব পাৰে কোনোবা গীতত আপোনালোকে ফলস এটো ইউজ কৰিব পাৰে সেইবোৰৰ বিষয়ে মই ইতিমধ্যে মোৰ ভিডিঅত বহুত কেটা ভিডিঅত দি থৈছো আপোনালোকে ভিডিঅবোৰ চালে নিশ্চয় গম পাব গতিকে ভিডিঅবোৰ সম্পূৰ্ণ প্লেলিষ্টখন আপোনালোকে চালেহে বস্তুটো বুজিব পাৰিব গতিকে হেতু চাবলে নাপাহৰিব একদম তেনেকে টেকনিক বিলাক আপোনালোকে প্ৰয়োগ কৰিব হেড ভয়েস চেষ্ট ভয়েস কোড প্ৰয়োগ কৰিব লাগে গীতটো গাওঁতে তেতিয়াহে আসল গীতটোৱে মানে প্ৰজেকশনটো ভালকে পাব বা আপোনাৰ ভয়েস প্ৰডাকশনটো ধুনীয়াকে ওলাব ভয়েসটো ক্ৰেক নহয় আপোনালোকে ধুনীয়াকে স্মুথলি হাই ৰেঞ্জত গীতটো পৰিবেশন কৰিবলৈ পাৰিব আৰু এটা অলংকাৰ আপোনালোকক মই শিকাই দিছো সেই অলংকাৰটো যদি আপোনালোকে দৈনিক ৰিয়াজত ইনক্লুড কৰে বিশেষকে ইভিনিংত কৰিব আৰু সদায় এটা কথা মনত ৰাখিব যিমান আপোনালোকে তাৰ সপ্তকৰ ৰিয়াজ আছে সব ইভিনিংত কৰিব আৰু যেতিয়া আপোনালোকে প্ৰথম ৰিয়াজ কৰিবলৈ বহিব ন একদম খুব খৰখেদা কেতিয়াও নকৰিব একদম বহিয়ে বোলে একদম সাৰেগামা বাদানি সাৰেগা লগাই দিছে বোলে হেতু নকৰিব তেনেকুৱা কৰিলে কি হ'ব আপোনাৰ চাওক ৰাতিপুৱা সময়ত ভয়েসটো খুব ৰিলেক্স হৈ থাকে খুব মানে খুৱাৰ পৰা উঠি একদম বেছটো বাঢ়ি থাকে গতিকে আপোনালোকে যিমান পাৰি মন্দ্ৰৰ ৰিয়াজখিনি কৰক তাৰ পিছত লাহে লাহে আপোনালোকে ৰেঞ্জটো বঢ়াওক আৰম্ভণিতে যদি একদম খুব স্পিডত আপোনালোকে একদম অলংকাৰ কৰিছে পুৰা পাল্টা গাইছে স্পিডত পুৰা টান লৈছে এইবোৰ যদি একদম মৰ্নিংতে কৰি দিয়ে নহয় আপোনাৰ ইভিনিংলে মাত নাথাকিব একদম ফাটিবই 100% গতিকে একদম স্টেপ বাই স্টেপ যাওক একদম লাহে আৰু সংগীতটো ইমান ফাস্ট যোৱা বস্তু নহয় ইমান অধৈৰ্য হলে সংগীত আপোনালোকে কৰিবই দৰকাৰ নাই গতিকে যিমান ধৈৰ্য ধৰি পেলাই স্টেপ বাই স্টেপ আপোনালোকে কণ্ঠটোক তৈয়াৰ কৰি নিব সিমান স্মুথলি আপোনালোকে গীত পৰিবেশন কৰিব পাৰিব আৰু ভয়েস কেতিয়াও ক্ৰেক নহয় এতিয়া আহিছো আমি ৰিয়াজটো আপোনালোকে কেনেকৈ কৰিব যিকোনো স্কেলত আপোনালোকে প্লে কৰি পেলাই প্ৰথম কেনেকৈ কৰিব মই এবাৰ দেখাই দিছো মা গা ৰে সা পা মা গা ৰে ধা পা মা গা নি ধা পা মা সা নি ধা পা ৰে সা নি ধা গা ৰে সা নি মা গা ৰে সা মা গা ৰে সা গম পালেনে অকল আৰোহণটো কৰিলে হ'ল আপোনালোকে অৱৰোহণ কৰিবলৈ নালাগে আৰোহণটোকে খালি 10 টাইমছ আপোনালোকে ৰিপিট কৰক আৰু যেটো ৰিদম আছে সেই ৰিদমটো মেইনটেইন কৰিব প্ৰথমতে স্লো কৰক মা গা ৰে সা পা মা গা ৰে ধা পা মা গা নি ধা পা মা সা নি ধা পা ৰে সা নি ধা গা ৰে সা নি মা গা ৰে সা তেনেকে আপোনালোকে এই বস্তুটো ৰিয়াজ কৰক
দেখিব আপোনাৰ মানে হেতু স্টেপ বাই স্টেপ গৈছো নাই আমি প্ৰথম আমি উল্টা উল্টা আহিছো খালি বক্ৰভাৱে আহিছো মা গাড়ী সা গাইছো তাপা আমি পামা গাড়ী গাইছো স্টেপ বাই স্টেপ আমি ওপৰলে লাহে লাহে স্টেপ বাই স্টেপ উঠিছো মানে নামিছো উঠিছো তেনেকে আমি উঠিছো গতিকে তেনেকে যেতিয়া আপুনি লাহে লাহে প্ৰেক্টিসটো কৰিব ন তাৰ সপ্তকৰ নিশ্চয় আপোনাৰ সেই ভয়েস ক্ৰেকিংৰ যেটো সমস্যা আছে হেতু 100% সলভ হ'ব আপোনালোকে কৰি চাওক এসপ্তাহ তাৰ পিছত মোক কমেন্টত লিখিব যে আপোনালোকে ভালকে ৰিজাল্ট পাইছে নাই মই যিমানখিনি তেলকে আপোনালোকক অলংকাৰ বা ৰিয়াজৰ টেকনিক দি আছো সেইখিনি যদি আপোনালোকে একদম দৈনিক ফলো কৰে নিশ্চয় আপোনালোকে এমাহ দুমাহত একদম বঢ়িয়া ৰিজাল্ট পাব আৰু আপোনালোকে নিজে কমেন্ট কৰিব গতিকে সেই বিশ্বাসখিনি মোৰ ওপৰত ৰাখক আৰু আজিয়ে আপোনালোকে কৰিবলৈ ষ্টাৰ্ট কৰক ডিমোটিভেট নহব নিশ্চয় আপোনালোকে গাব পাৰিব ভয়েস ক্ৰেকিংৰ সমস্যাটো একো ডাঙৰ সমস্যা নহয় তাৰ সলিউশন আছে আৰু সেই সলিউশনটো আপুনি নিজে কৰিব লাগিব গতিকে আশা কৰিছো আপোনালোকে আজি ভিডিওটো চাই নিশ্চয় ভাল পাইছে ইনফৰমেটিভ লাগিছে যদি ভিডিওটো তেতিয়াহলে প্লিজ ভিডিওটোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ প্ৰিয় যিমানবোৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগত ভিডিওটো যিমান পাৰি সিমান শেয়াৰ কৰি দিবলৈ নাপাহৰিব অন্য এটা নতুন আকৌ ইন্টাৰেষ্টিং টপিকৰ সৈতে অহা শুক্ৰবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ আৰু এটা কথা কৈ থৈ যাওঁ এখিনিতে অতি সোনকালে মোৰ 20000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব গতিকে মই ভাবিছো যে প্ৰথমতে শিৱসাগৰত যেহেতু মই থাকো গতিকে শিৱসাগৰতে এটা সাবস্ক্ৰাইবাৰ মিট অতি সোনকালে মই আয়োজন কৰিম আৰু যিসকল শিৱসাগৰৰ সাবস্ক্ৰাইবাৰ আছে বা ওচৰৰ পাজৰৰ যিসকল আছে তেওঁলোকে আগ্ৰহ কৰিলে মোক কমেন্ট কৰিব যে তেওঁলোক আগ্ৰহী বুলি আমি নিশ্চয় এটা ভাল প্লেস লৈ পেলাই এদিন ইভিনিং সকলো লগ হম ধুনিয়াকে গীতে মাতে এসন্ধ্যা আমি কৰিম চাহ খাম ধুনিয়াকে কথা পাতিম আৰু আপোনালোকৰ সমস্যাবোৰ ওচৰৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু তেনেকে আমি বেলেগ বেলেগ ঠাইলৈ যাবলৈ চেষ্টা কৰিম প্ৰথমতে নিজৰ জেগাৰ পৰাই ষ্টাৰ্ট কৰোচোন কাৰণ মোৰ চেনেলটো এতিয়াও বহুত সৰু হৈ আছে আপোনালোকৰ মৰম আৰু সাপোৰ্ট পালেহে লাহে লাহে ডাঙৰ হ'ব আৰু ডাঙৰ হৈছেও তাৰ কাৰণে আপোনালোকৰ ওচৰত অশেষ ধন্যবাদ আৰু এনেকে মৰম দি যাব বুলি আশা ৰাখিলো